গাইজ 2 তাৰিখ 7 মাহ 2024 এই দিনটো টেঙাখাটবাসীৰ বাবে এটা বেদনাদায়ক দিন আছিল, এটা দুখৰ দিন আছিল। এই দিনটো টেঙাখাটবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। এই দিনটোৱে টেঙাখাটবাসী বহু লোকক কন্দুৱাই গৈছিল, গতিকে এই দিনটো বহু দিনলৈকে স্মৃতি হৈ ৰ'ব। গাইজ আপোনালোক হয়তো বহুতে জানে টেঙাখাট নৰসঙীয়া গাঁও হৈ এটা ৰাস্তা হাতীবন্ধা বৰবাম তেলপানী ওলাইছেগৈ। সেই ৰাস্তা কাষৰ মথাউৰিটো ভঙাৰ ফলত কেইবাখনো গাঁও বানে ধ্বংস সৃষ্টি কৰিছিল, আৰু সেই ধ্বংস এনেকুৱাকৈ সৃষ্টি কৰিছিল, সেই ধ্বংস কেতিয়াও কোনেও পাহৰিব নোৱাৰে। গাইজ সেই দিনটো ধৰি বহুদিনলৈকে বহু লোকে কষ্ট ভুগিব লগা হৈছিল। গাইজ আপোনালোকে জানে টেঙাখাট নৰসঙীয়া গাঁও হৈ যিটো ৰাস্তা হাতীবন্ধা বৰবাম গৈছে, সেই ৰাস্তা কাষৰ মথাউৰিটো ভঙাৰ পাছত ঘুমতাল গাঁও, শামুকনি, পদুমনি, হাবিচুক এই গাঁওবিলাক তাৰমানে পানীয়ে বুৰি গৈছিল। মই আজি আপোনালোকক দেখুৱাম মথাউৰিটো আজি মেৰামতি কাম চলি আছে, কেনেকৈ মথাউৰিটো মেৰামতি কাম কৰি আছে মানুহবিলাকে, মই আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'। গাইজ মই বগা বস্তাবিলাকৰ ওপৰেদি গৈ আছোঁ মথাউৰিৰ ওপৰলৈ। বগা বস্তাবিলাকৰ ভিতৰত বালি দিয়া আছে আৰু মথাউৰিটোত উঠিবৰ কাৰণে খটখটি বনাই দিছিল। আৰু ইয়াত দেখিছে মথাউৰিৰ ভিতৰৰ দৃশ্য দেখাইছোঁ মই, গোটেই পানীয়ে পানী, নদী কৰি পেলালে পানীয়ে। আৰু এইটো তলত যিটো ৰাস্তা দেখিছে, এই ৰাস্তাটো নৰসঙীয়া গাঁও হৈ হাতীবন্ধা বৰবাম তেলপানী গৈছিল, আৰু সৌ দূৰত দেখিছে ছিঙি পেলালে। এইটো মথাউৰিৰ ভিতৰৰ দৃশ্য, গোটেই নদী কৰি পেলালে পানীয়ে। গাইজ তলত থকা মানুহকেইজনে দেখিছে মথাউৰিটো বান্ধি আছে, আৰু এয়া চাবৰ কাৰণে বহু লোক আহিছে ইয়ালৈ। গাইজ প্ৰায় মথাউৰিটো 100 মিটাৰমান ভাঙি পেলালে বানে, দেখিছে মই আপোনালোকক দেখুৱাই আছোঁ। ৰাস্তাটো ছিঙি পেলালে, আৰু ইয়াতে দেখিছে পানীৰ মাজত মথাউৰিটো বান্ধি আছে বনোৱাবিলাকে। মই আপোনালোকক ইয়াৰ দৃশ্যবিলাক দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে।